এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো ভাৰত চৰকাৰে ইতিমধ্যে কৃষকসকলক প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000কৈ টকা সোমাইছে নে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল কৃষকে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000কৈ টকা পোৱা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000কৈ টকা পোৱা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ EKYC নকৰে তেন্তে PM কিষাণ আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ EKYC কেনেকৈ কৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো প্ৰথম প্ৰচেছটো হ'ল আপোনাৰ হাতত থকা মোবাইল ফোন দি। তো আপোনাৰ হাতত থকা মোবাইল ফোনটো দি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা PM কিষাণ আঁচনিৰ অফিচিয়েল এপটো ডাউনলোড কৰিব লাগিব। তো PM কিষাণ আঁচনিৰ অফিচিয়েল এপটো ডাউনলোড কৰি সেই এপৰ সহায়তে কৰিব পাৰিব PM কিষাণ আঁচনিৰ EKYC। লগতে আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈও কৰিব পাৰিব PM কিষাণ আঁচনিৰ EKYCৰ কাম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে কেইদিনমান আগত কেবিনেট বৈঠকত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। তো ইয়াতে লিখা আছে দুগ্ধ উৎপাদকসকলৰ বাবে ৰাজসাহায্য ঘোষণা অসম চৰকাৰৰ কেবিনেটৰ। দুগ্ধ উৎপাদকসকলৰ আয় বৃদ্ধিত অৰিহণা যোগাবলৈ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলক DBTৰ জৰিয়তে প্ৰতি লিটাৰত 5 টকাকৈ ৰাজসাহায্য প্ৰদান আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ধন্যবাদ।